আৰু কি ক'ম আৰু তেওঁলোকৰ কথা ইমান ষড়যন্ত্ৰ কিমান চক্ৰান্তি কৰি কিনে মোৰ ছোৱালীটোক মাৰিলে তেওঁলোকে ৰীণা দলে কি কৰিলে কি নকৰিলে মই তেওঁ নাজানো আৰু ইমান ডাঙৰ ঘাটি নকলখন নকল টকাৰ নগাঁও টাউনত ইমান ডাঙৰ ঘাটি চলি আছে এছ পিয়ে গম নোপোৱাকৈ আছেনে এছ পি ডি এছ পি বা অ' চিয়ে হওক সিহঁতেতো গম পায় সিহঁতে চাগে তাৰ পৰা বহুত পইচা কালেকশ্যন কৰি থাকে সেইটো কাৰণে আজি ইমান ডাঙৰ ঘাটিটো চলি আছিলে জোনমণিয়ে গমেই নাপালে তাতে যাতে ডাঙৰ মানুহ জড়িত হৈ আছে জোনমণি গম পালে এই বস্তুত হাত নিদিলে হয় কালিৰ ওচৰত যাব বিচাৰিছোঁ মোক লীনা দলে ইয়াতে চকুত টিপ মাৰি দিছে কিদিত কাংবাঙে কনষ্টেবলকেইটাক চকুত টিপ মাৰি দিছে আঁতৰাই লৈ যা বুলি তেতিয়া মই মিডিয়াৰ আগত একো ক'ব চান্সে নিদিয়ে চুৰ নাই সিহঁতে চুৰ কাৰণে সিহঁতে মোক একোৱে ক'ব চান্স নিদিয়ে মিডিয়াৰ আগত তেওঁলোকে এইবিলাকত জড়িত আছিলে টকা খাই আছিলে সেইকাৰণে এইবিলাকত চবত ধৰা পৰিম বুলি জোনমণিক মাৰিলেতো একো নোলাব সেইকাৰণে জোনমণিক মাৰি পেলালে কিন্তু ধৰা পৰিও নপৰা হ'ল চৰকাৰী সা সুবিধা কি পাম মই ছোৱালীটোৰ দৰমহাটো CBIক যেতিয়া কেছ উঠাই দিলোঁ তাৰে পিছতে মোৰ দৰমহা হৈছে জোনমণিৰ দুইফালেও বিপদ নাও চলিলেও বিপদ নাও নচলিলেও বিপদ ডিউটি কৰিলেও বিপদ ডিউটি নকৰিলেও বিপদ তাত এই এলেকাত দক্ষিণ গাঁও এলেকাত সৰুৰ পৰা ডাঙৰ হ'ল কোনো মানুহ আজিলৈকে ক'ব নোৱাৰে জোনমণি ৰাভাই কথা পাতিব নাজানে বুলি কিন্তু CMে কথা পাতিব নাজানে জোনমণি ৰাভাই ডাঙৰক কেনেকৈ কথা পাতিব লাগে সেইটো নাজানে ভিতৰত কোনো এটা মানুহে নাহে আজিকালি জোনমণি হেৰাই গ'ল কাৰণে আজি কোনো নাই জোনমণি জীয়াই থাকিলে জোনমণিক খাটাবলৈও মানুহ হ'লে জোনমণিৰ ঘৰত খোৱা মানুহো আহিলে হয় জোনমণিৰ ঘৰত থকা মানুহো আহিলে হয় জোনমণি নাই কাৰণে এই দুনিয়াত মোৰ একোৱেই নোহোৱা হৈ গ'ল আপুনি কিবা চৰকাৰ এই কথাটো একদিন হ'লেও মুখৰ পৰা বাহিৰ হ'ব মানুহৰ এনেকৈ মাৰিছিলে জোনমণিক এনেকৈ উৰাই লৈ মাৰিছিলোঁ এনেকৈ ধৰণৰ হানি খুচি মাৰিছিল না ডিঙিত টিপি মাৰিছিল না কি চক্ৰান্ত কৰি মাৰিছিলে এদিন হ'লেও ওলাব মই যে কি আশা কৰি আছিলোঁ আৰু মোৰ কি হ'ল মানে বজ্ৰপাত পৰা নিচিনা মানে মোৰ মাথাত পৰি গ'ল এইবিলাক মই ভাবি ভাবি মোৰ ৰাতি টোপনিও নাহে আৰু মোৰ কেঁচা চকুৱে ৰাতিপুৱাই যায় বিচনাখন অৰ পৰা তত মানে বদলি কৰি থাকোঁ 2-3টা বিচনা ৰাতি মোৰ টোপনিয়ে নাহে চকুত মোৰ মনটো বেয়া লাগিলে ল'ৰা ছোৱালীকেইটাৰ ফটো চাওঁ চাই মনটো তাকে সান্তনা লওঁ মোৰ মানে চলা সমস্যাটো কেনেকুৱা টকা পইচা হ'লে কি হ'ব মোৰ ঘৰত ল'ৰা ছোৱালী নাই মোৰ কেনেকুৱা সমস্যা চলি আছোঁ মই কিমান দুখত ভুগি আছোঁ আৰু সেইটো মই ক'ব নোৱাৰোঁ মই কেনেকৈ ক'ম মোৰ অন্তৰৰ কথা মুখেৰে ক'লেও অন্তৰখন কোনেও ফালি দিব নোৱাৰে ন তো চলি আছোঁ বাপ ভাই যেনেকৈ মোৰ কোনোবা দয়া মৰম আছে যদি তেওঁলোকে অলপ খা খবৰ লয় কিবা অসুখ বিসুখ হ'লে তেওঁলোকে মোক ফাৰ্মাচীত লৈ যায় ডক্তৰৰ ওচৰত লৈ যায় এনেকৈ দেখভাল কৰি আছে আৰু মোৰ ল'ৰা ছোৱালীয়ে অলপ ধৰম দাদা বুলি মানিছিলে মোৰ ওচৰতে আছে তো তেওঁ মোৰ দুখ বিপদে আৰু ওচৰত আছে আৰু তেওঁকে কওঁ যিকোনো কথা হ'লে যিকোনো প্ৰব্লেম যিকোনো অসুবিধা হ'লে তেওঁৰ ওচৰতে মই খবৰটো দিওঁ তেওঁ আহে আৰু যিকোনো সমস্যা সমাধানটো তেওঁৱে কৰে আৰু এতিয়া সকলোৱে জানে ল'ৰা ছোৱালী হেৰাই গ'লে কেনেকুৱা লাগে মাকৰ আৰু মইনো কি ক'ম যি মাকে ল'ৰা ছোৱালীৰ ওপৰত মৰম থাকে তেওঁলোকক ক'ব নালাগে আৰু যিবোৰ কিছুমান আছে এনেকুৱা মাকে ল'ৰা ছোৱালীৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে বা মৰম দয়া নাই সেইবোৰে তেনেকৈ কিছুমানে চলিব পাৰে কিন্তু চবেতো নোৱাৰে তো এতিয়া মই মোৰ মানে তেনেকুৱাই হৈছে আৰু ল'ৰা ছোৱালীৰ প্ৰতিটা মুহূৰ্ততে মোৰ মনত পৰে গধূলি হ'লে ৰাতি হ'লে ছোৱালীয়ে ফোন কৰে আপুনি কান্দিব নালাগে আপুনি সেইবোৰ মনত কৰি কৰি নিজেই কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ তেনেকৈ বিচনাত মোৰ ৰাতিপুৱাই যায় কেতিয়াবা টোপনিও নাহে ইটো বিচনাৰ পৰা সিটো বিচনা ইটো বিচনাৰ পৰা সিটো বিচনা মই বেগাই ফুৰোঁ
কোনো মোৰ শান্তি নাই টোপনি নাই কিন্তু জীয়াইটো থাকিব লাগিবই ন হয় সেইকাৰণে জীয়াই আছোঁ ভালকে থাকিব লাগিবই আছোঁ আৰু থাকিব লাগে থাকিছোঁ কিন্তু সেয়া কি ক'ম যেতিয়া তুমি আহিছা মা বুলি সাপতিছা সেইটোৱে মই শান্তি লৈছোঁ আৰু ধৰা কোনোবা আহে ল'ৰা বা ছোৱালী মা বুলি মাত দিয়ে সেইখিনিতে লৈ শান্তি হৈ আছোঁ আৰু সেইখিনি সান্তনা কোনোবাই দিছে আহি তেওঁলোকৰ উৎসাহ আৰু তেওঁলোকৰ মৰম চেনেহ লৈ মই জীয়াই আছোঁ আপোনাৰ গাটো ভালে আছে এতিয়া মোৰ গাটো ইমান ঠিক নাই আজি ভাল কালি বেয়া কেতিয়াবা দাঁতৰ বিষ কেতিয়াবা পেটৰ বিষ কেতিয়াবা জ্বৰ তেনেকৈ আছোঁ কোনোবাই ঔষধ চৌষধ আনি দিয়ে নিজে পাৰিলে যাওঁ তেনেকৈ খাইছোঁ আৰু আনি কেনে ঔষধ পাতি আজিও মোৰ খুব দাঁতৰ বিষ হৈ আছে তো এতিয়া মানে মই ডক্তৰৰ ওচৰত যাব লাগিব ডক্তৰৰ ওচৰত লৈ যাবলৈ হ'লে মোক কাৰোবাক ক'ব লাগিব তো এই নিজৰ বুলিবলৈতো মোৰ কোনোৱেই নাই ল'ৰা ছোৱালী নিজৰ মেম্বাৰ নাই কোনো এতিয়া আপুনি ডক্তৰৰ ওচৰত যাবলৈ হ'লে কাৰ লগত ডক্তৰৰ ওচৰত যাব লগা হ'লে আমাৰ মৃদুল কৌৰ বুলি সেই ল'ৰাটো আছে যে তেওঁৰ লগতে যাওঁ এতিয়া তেওঁৰ লগতে যাব লাগিব যিকোনো অসুবিধা সুবিধা হ'লে তেওঁৰ লগতে কৰোঁ আপুনি ঘৰত কাৰ লগত থাকে এতিয়া ঘৰত মোৰ ভণ্টি আছে ভণ্টি মানে মোৰ ছোৱালী ঢুকোৱাৰ পৰা মোৰ ভণ্টিৰ ছোৱালী মোৰ লগত সুৰক্ষা দি আছিলে ল'ৰা ছোৱালী দুটাই তো এতিয়া ল'ৰা ছোৱালী দুটা ঘৰত আছে ভণ্টি মোৰ লগত আছে আপুনি ঘৰখন বিৰাট ধুনীয়াকৈ জোনমণিৰ স্মৃতিবিলাক বিৰাট ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ইমানখিনি কৰিছোঁ আৰু আপুনি অকলেই চাই মই অকলেই কৰি আছোঁ পাৰাখিনি কৰিছোঁ আৰু নোৱাৰিলে পিছত বেলেগ ব্যৱস্থা কৰা যাব আৰু আপুনি জোনমণিৰ দৰমহাটো সম্পূৰ্ণকৈ মাহেকে পাই আছেনে হয় তেওঁলোকে কিবা নিয়ম নীতি আছে কাটা কুটা যিখিনি কাটা কুটা কৰি কেনে ৰহে মোক মানে সেইখিনি দিয়ে আৰু যিখিনি প্ৰাপ্য সেইখিনি দিয়ে আৰু পিছলৈ কি হয় নাজানো আৰু দৰমহাটো এতিয়া পাই আছোঁ যিখিনি কাটা কুটা কৰি কেনে হেৰি কৰি দিয়ে সেই তেওঁলোকে হয় পাই আছোঁ তেনেকেই চলি যায় তেনেকেই চলি আছোঁ তেনেকেই চব অসুখে বিসুখে সেইবোৰে খৰচ কৰোঁ খাওঁ দেখিছোঁ ঘৰখন আপোনাৰ ছাগলী আছে হাঁহ আছে মই এইবোৰ আগৰ পৰাই মানে ছাগলী গাহৰি মই চব পালোঁ তেনেকৈ মই ছোৱালী পঢ়া শুনা কৰালোঁ ল'ৰা ছোৱালী দুটাক পঢ়া শুনা কৰিলোঁ আৰু জোনমণিয়ে যথেষ্ট কষ্ট কৰিছিলে যেতিয়া তাই মেট্ৰিক পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন ল'ল তাই তেতিয়া কলেজৰ পৰা আহি নিজৰ কাপোৰ কানি ধুই গা পা ধুই তাই টিউশ্যন কৰিব যায় ঘৰত নাথাকে তেনেকৈ তাই বহুত কষ্ট কৰি কিনে পঢ়িলে আৰু ময়ো যিমানখিনি পাৰোঁ কষ্ট কৰি দিছোঁ এজনী ছোৱালী বা যিকোনো ল'ৰা ছোৱালীক পঢ়া শুনা কৰিলেতো বহুত কষ্ট কৰিব লগা হয় ন আমাৰতো ছাৰ্ভিচ নাই দেউতাকৰ চাকৰি নাই তেনেকুৱা ককায়েকৰো চাকৰি নাই ককায়েকো যিমানখিনি পাৰা হৈছে তেতিয়া সহায় কৰিব তেতিয়াৰ পৰা কৰিছে কিন্তু বহুত দেৰিকৈ ল'ৰা ছোৱালী বহুত দেৰিকৈ মানে মানুহ হ'ল তো সেইকাৰণে অলপ দিগদাৰ কষ্ট হ'ল মোৰ মই যিমানখিনি পাৰোঁ জোনমণিক এনেকৈ কষ্ট কৰিয়ে পঢ়াইছিলোঁ আৰু বহুতে কৈছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিতে মাছ কমিউনিকেশ্যন কৰিবৰ কাৰণে পঠাব তো মই কিন্তু সেইখিনি শক্তি নাই আৰু কাৰ ওচৰত হাত পেলাম তো মই যিমানখিনি পাৰোঁ হাঁহ কুকুৰা গাহৰি ছাগলী পালি কেনে ঘৰত তামোল পাণো আছে এইবোৰ বিক্ৰী কৰি সিহঁতক পঢ়া লিখা শিকালোঁ আৰু জোনমণিয়ে তাৰপিছত যিমানখিনি কষ্ট কৰিব পাৰে কৰিলে তাই টিউশ্যন কৰিলে তাই ক'ৰবাত কিবা কিবি কৰিলে নাচ গানতো বহুত ভাল আছিলে যি কাম দিওঁ জোনমণিক তাই কেতিয়াও পাছুৱাই নাহে যিকোনো কাম আপোনাৰ লাইটৰ জইন দিব লাগে বা ৰঙৰ কাম কৰিব লাগে বা নিজৰ ঘৰুৱা কাম পিঠা লাড়ু ভাত বনোৱা কাপোৰ বোৱা ইত্যাদি চব কৰিব পাৰে তাই ল'ৰা ছোৱালী চব কামেই পাৰে আৰু ল'ৰা ছোৱালীক টিউশ্যন কৰি মৰম চেনেহ কেনেকৈ দিব লাগে ল'ৰা ছোৱালীক কেনেকৈ আগুৱাই যাব পাৰে তাই সেইখিনি চব কৰিব পাৰে ইমানখিনি তাইৰ অভিজ্ঞতা আছিলে তো চাকৰিও তাই বেছি দিন মানে ইণ্টাৰভিউ দিব পৰা নাই একবাৰেই ইণ্টাৰভিউ দিলে একবাৰেই পাছ কৰিলে একবাৰতে চাকৰি হৈ গ'ল একেবাৰতে পাইছে ন একবাৰতে চাকৰি হৈ গ'ল তো তাইক ট্ৰেইনিঙতো মানে বহুত অফিচাৰবিলাকে ভাল পাইছিলে তাই যিকোনো কাম কৰিব পাৰে আৰু আগুৱাই গৈছিলে সাহসী আছিলে পাইছিলে তাই চাকৰি
চনটো মই এতিয়া গম নাপাওঁ মই এইবিলাক এই পঢ়া শুনাৰ বিষয়ে একো নাজানো যে এইটো কাৰণে গম নাপাওঁ 5 বছৰমান হ'ল আৰু তাই 6 বছৰ ৰানিং চলি আছিলে 6 বছৰ ৰানিং চলি আছিলে তাইৰ এই ঘটনাটো হ'ল যে 6 বছৰ ৰানিং চলি আছিলে হয় জুনমণি যেতিয়া ঢুকায় তেতিয়া চৰকাৰৰ পিনৰ পৰা এককালীন সাহায্য কিবা দিছিলেনে পাইছিল তেনেকৈ একো সহায় দিয়া নাই তাইৰ লগৰবিলাকে অলপ অলপ সহায় কৰিছে কাৰণ মই হাঁহ কুকুৰাৰ কণী বিক্ৰী কৰি পাণ তামোল বিক্ৰী কৰি যিকোনো গাহৰি ছাগলী বিক্ৰী কৰি মই অলপ পইচা জমা ৰাখিছিলোঁ মোৰ তলিৰ পৰা পইচাটো লীনা দলে জুনমণি মৰা দিনা ৰাতি আহি চব খানা তালাচ কৰি কেনে মোক অশৃংখল কৰি কেনে চব লৈ গৈছে হয় মোক একো কোৱাও নাই আপোনাৰ পইচা লৈ গৈছে হয় মোক কোৱাও নাই তেওঁলোকে যে জুনমণি এনেকুৱা হৈছে মোৰ কোৱাটাৰৰ পৰা মই কোৱাটাৰত আছিলোঁ যিদিনা গৈছিলোঁ জুনমণিৰ লগত যিদিনা এইটো ঘটনা হৈছে সেইদিনা মই তাইৰ লগত আছিলোঁ গৈছিলোঁ তেওঁক লীনা দলে মাতিছিলে লীনা দলৰ ওচৰত গৈছিলে মই ঘৰত আছিলোঁ তো সেইদিনা ৰাতিয়ে লীনা দলৰ ওচৰত জুনমণি গৈছিলে কি কথা আলোচনা কৰিছিলে মই একো গম নাপাওঁ কিন্তু ৰাতি আহি 10-11-12টামান বজাতে বাজাই না কিমান বাজিছে মই ঘড়ী চাব নাজানো তো মোবাইলত চাবও নাজানো তো ৰাতি আহি কেনে নিচৰীয়া সময় হৈছে আৰু ৰাতি আহি কেনে কোৱাটাৰৰ মানুহবোৰ শুইছেই ভাত পানী খাই কিছুমানে তেতিয়া আহি কেনে মোৰ ঘৰত আহি কেনে টকটকাইছে দৰ্জা খোল কৰি তেতিয়া মই দৰ্জাটো নুখোলোঁ বুলি কৈছোঁ জন্মনি ঘৰত নাই মই দৰ্জা খুলিব নোৱাৰোঁ আমি পুলিচৰ মানুহ হয় দৰ্জা খোলা এনেকৈ দম দিছে তেনেকৈ দম দিওঁতে মই দৰ্জাটো খুলি দিছোঁ তেওঁলোকে সোমাই আহি গডৰেজটো খুলিছে গডৰেজটো খোলা বুলি কৈছে তেতিয়া গডৰেজটো খুলি দিছোঁ খোলাই আছে তাৰপিছত খুলি দি পেলাই তেওঁলোকে গডৰেজৰ বস্তুবিলাক চব ওলাইছে আপোনাক কিবা চৰকাৰী কাগজ দেখুৱাইছিলে নে চাৰ্চ কৰিবলৈ পৰা ৱাৰেণ্ট একো দেখুওৱা নাই তাৰপিছত মই গডৰেজটো খুলি দিলোঁ গডৰেজৰ কাপোৰবিলাক ওলালে এটা এটাকৈ কাপোৰবোৰ ওলাই চব বিচনাত থ'লে তাৰপিছত একো তাতে হেৰি নকৰিলে তলিবিলাক ওলালে আচ্ছা জুনমণিৰ অলপ তেতিয়ালৈকে জুনমণিৰ মানে সেই ঘটনাটো হৈছিলে নে আপুনি গম পায়নে যেতিয়া আহিছিলে তেতিয়ালৈকে গম পোৱা নাই মই কৈ আছোঁ তো গডৰেজটো খুলি কাপোৰবোৰ বিচনাত থ'লে থোৱাৰ পিছত তাতে গডৰেজত তাইৰ অলপ পইচা আছিলে সেই পইচাখিনি ওলাই পেলাই তেওঁলোকে ল'লে তাৰপিছত তলিকেইটা খুলিলে তলিকেইটা খোলাৰ পিছত মই কৈছোঁ তলিত এইটো পইচা মোৰ হয় মই গৰু গাহৰি ছাগলী হাঁহ কুকুৰাৰ ডিমা বিক্ৰী কৰি মই পাণ তামোল বিক্ৰী কৰি এইটো পইচা মই জমা কৰি থৈ দিয়া পইচা এইটো মোৰ ল'ৰাইও নলয় ছোৱালীও নলয় মই য'ত যাওঁ পইচাটো মোৰ তলিতে থাকে গতিকে এই পইচাটো মোৰ হয় তেনেকৈ কৈছোঁ কিদিত কুংবাং আৰু লীনা দলে তাৰপিছত হেৰি মই লীনা দলে সেইটো পইচাটো লৈ ল'ল নহয় চব তলি চলি চব খুলি মেলি লীনা দলে পইচাবিলাক গন্তি কৰিলে মোৰ 1,30,000 টকা আছিলে আৰু ছোৱালী ভাগৰ 3 লাখ টকা আছিলে তো ককায়েকৰ বেমাৰৰ কাৰণে তাই এডমিট কৰিম বুলি হস্পিটেলত ভৰ্তি কৰিম বুলি তাই জমা কৰিছিলে ককায়েকক ভালকৈ দেখাব আৰু তো তেতিয়া মানে আৰু এইবিলাক যে এনেকুৱা হ'ব কোনো ভবা নাই মইতো ভবা নাই ন ছোৱালীটো লৈ গৈ কিনে যে মৃত্যুৰ মুখত ঠেলি দিম তাইও ভবা নাই যে মই গৈ পেলাই এনেকুৱা হ'ব তো লীনা দলে কি কৰিলে কি নকৰিলে মই তেওঁ নাজানো আৰু তেওঁলোকেতো চব জানে তেওঁলোকে নজনা বাকী নাই চব জানে তো পইচাবিলাক গন্তি কৰি কেনে তো তেওঁলোকে লৈ মোৰ পইচাই তাইৰ পইচাই চব লগাই কেনে 4,30,000 না কিমান টকা ওলাইছে মই গম নাপাওঁ মানে আপোনাক কি বুলি ক'লে মানে পইচাবিলাক যে ল'লে আপোনাক কি বুলি কৈ পেলাই পইচাবিলাক ল'লে ক'লে মই তেওঁলোকক সুধিলোঁ তেওঁলোকে ক'লে আহি কেনে যে দৰ্জা খুলিব ক'ল যে দৰ্জা খুলি দিলোঁ নহয় এই গডৰেজ খোলা বুলি কৈছে গডৰেজ খোলা বুলি কওঁতে মই গডৰেজটো খুলি দিলোঁ খুলি দিয়াৰ পিছত তেওঁলোকে এইবিলাক ওলালে নহয় ওলোৱাৰ পিছত কাপোৰ কানি যি আছে অলপ পইচা পাতি আছিলে পইচাখিনিও ওলালে জুনমণিৰ আকৌ মোৰ যিখিনি পইচা আছিলে VIP-বিলাক তলিবিলাক চব খুলি কেনে কাপোৰবিলাক য'তে ত'তে বিচনাত থৈ চব পইচা পাতি ওলাই গন্তি কৰিলে ডাইনিঙত কৰাৰ পিছত মানে মোৰ 1,30,000 টকা আছিলে তেওঁ মই কৈছোঁ এইখিনি পইচা মোৰ
হাঁহ কুকুৰা এইবিলাক গাহৰি ছাগলী তামোল পাণ বিক্ৰী কৰি কিনে মই গোটোৱা পইচা মোৰ ল'ৰা ছোৱালীয়ে মোৰ পইচা নলয় আৰু তেওঁলোকে মোক যিমান পাৰে দিয়ে আৰু খোৱা লোৱা ব্যৱস্থা তেওঁলোকে কৰে তো মোৰ এইখিনি পইচাখিনি ল'ৰা ছোৱালীয়ে মোক নলয় মই নিজে মোৰ নিজৰ ব্যক্তিগতৰ কাৰণে ৰাখিছোঁ তো তেতিয়া মানে কিৰিট কুংবাঙে কৈছে জোনমণিৰ পইচা নে মাকৰ পইচা কিবা গেৰাণ্টি আছে নেকি এনেকৈ কৈছে সেইটো ক'বলৈ মানে সেইখিনি ক'বলৈ তাৰ বহুত সাহসেৰে কৈছে যাৰ অন্তৰত মৰম নাই মাকৰ ওপৰত সেইকাৰণে সি এনেকৈ কৈছে হয় নহয় হয় তো বেলেগ তাৰ যদি মৰম থাকিলে হয় এইখিনি মাকৰ পইচা বোলে থাকক দে এইখিনি জোনমণিৰ পইচা লোৱা তেতিয়া মানে কিৰিট কুংবাঙে তেনেকৈ কোৱাৰ পিছত লীনাদলে পইচাবিলাক গন্তি কৰি কিনে থৈছে মই তেতিয়া কৈছোঁ বাইদেউ জোনমণি ক'ত আছে বাইদেউ জোনমণিৰ আজি নামত কেছ ৰেজিষ্টাৰ হৈছে তো কেছ ৰেজিষ্টাৰ হৈছে জোনমণিয়ে কেছ ৰেজিষ্টাৰ হৈছে মানিছোঁ কিহৰ কাৰণে কি কেছ ৰেজিষ্টাৰ হৈছে তোমালোকে জানা ন মোক ক'ব লাগে কিহৰ কাৰণে কেছ ৰেজিষ্টাৰ হৈছে জোনমণিৰ ওপৰত তো মোক কোৱা নাই এতিয়া মোক নকৈ কেনে উকা কাগজত চাইন কৰি কেনে তেওঁলোকে পইচা পাতি লৈ কেনে গুচি গ'ল মানে পইচাবিলাক কিহৰ কাৰণে লৈ গ'ল একো আপুনি গম নাপায় একো নকলেও তেওঁলোকে কৈছে জোনমণিৰ ওপৰত মই সুধিছোঁ বাইদেউ 3-4 বাৰ সুধিছোঁ বাইদেউ কি হৈছে জোনমণি কি হৈছে কি হৈছে বাইদেউ নকয় কিয় আপুনি নকয় কিয় নকোৱাকৈ আছে তেতিয়া মই জোৰ কৰি সুধিছোঁ বাইদেউ কি হৈছে জোনমণি ক'ত এনেকৈ কৈছোঁ তেতিয়া কৈছে জোনমণিৰ ওপৰত কেছ ৰেজিষ্টাৰ হৈছে তো এইখিনি কৈ তেওঁলোকে পটাপট গুচি গৈছে চোৰৰ নিচিনা কি হৈছে কি নহৈছে মোক একো কোৱা নাই আৰু অকল পইচাখিনি লৈ গৈছে তেতিয়ালৈকে আপুনি একোৱে গম নাপায় জোনমণিৰ কি হৈছে মই একোৱেই গম নাপাওঁ ৰাতিপুৱা 10টালৈকে মই একোৱেই গম নাপাওঁ যেতিয়া ডেড বডি চমজাই ল'ব লাগে মোৰ বাৰু দেউতাকৰ চাইন নহ'লে ডেড বডি নিদিয়ে ন পিছতহে গম পাইছোঁ এইবিলাক হয় ন সেইবিলাক যেন তেনেকুৱা কৰিলে হয় তো তেওঁলোকে মোৰ পৰা পইচা লৈ গুচি গ'ল পিছফালে চোৱা নাই মোক কথাও কোৱা নাই কথাও পাতা নাই একো কোৱা নাই তেনেকৈ গুচি গ'ল যোৱাৰ পিছত কোৱাৰ্টাৰৰ মানুহখিনিয়ে আহিছে মা এইবিলাক কি হ'ল মই কৈছোঁ আহাচোন মোৰ কি অৱস্থা কৰিলে হেৰিয়ে SP আহিছে আৰু কিৰিট কুংবাঙো আহিছে DSP জনো আহিছে SPও আহিছে SIটোও আহিছে 3-4টা পুলিচ আহিছে আহি পেলাই মোক এনেকুৱা কৰিলে জোনমণিৰ কথা সুধিছিলোঁ জোনমণিৰ কথা সোধোতে কেছ ৰেজিষ্টাৰ হৈছে বুলি কৈছে তেনেকৈ কওঁতে মই আৰু মোৰ মাথাই কাম কৰা নাই আৰু তেতিয়া জ্বৰে বস্তু ততে থৈ মই তেওঁলোকৰ লগত মানে আছোঁ আৰু তেওঁলোকে কৈছে আহা আমাৰ ৰুমত আহা এনেকৈ ক'লে কৰাৰ পিছত গ'লোঁ বহিলোঁ ওলোৱা সোমোৱা কৰি আছোঁ অলপ পিছত যিজন মানুহৰ মানে ওচৰতে কোৱাৰ্টাৰত মই থাকোঁ তেওঁলোকৰ বাচ্ছা এটা আছে ন বাচ্ছাটোৰ লগত কেতিয়াবা ধেমালি চেমালি কৰি থাকোঁ আৰু তেওঁলোকৰ লগত চাহ পানীও খাওঁ ময়ো কিবা দিওঁ তেওঁলোকেও কিবা দিয়ে এনেকৈ কৰি আছোঁ নহয় পুলিচকেইটা যোৱাৰ পিছত তেওঁলোকে আহিলে অহাৰ পিছত মোক ক'লে আহক আমাৰ ঘৰ ৰুমত আহক তাৰপিছত অলপ পিছত এনেকৈ মানে জোনমণি আহি নাপায় যে ইমান দেৰি কিয় ইমান দেৰি ক'ত আছে বা আপুনি ফোন কৰিছিলে ফোন মাৰোঁ ফোন কৰিছোঁ ফোন নুঠায় মই মানে লীনাদলে নাহাৰ আগে জোনমণিক ফোন মাৰিছোঁ লীনাদলে নাহাৰ আগে 1 ঘণ্টামান আগত ফোন মাৰিছোঁ ক'ত বাবা ফোন মাৰিছোঁ ফোন মাৰোঁতে ক'ত বাবা কৈছোঁ মই কৈছোঁ মা আভা দাদাৰ লগত আছোঁ কৈছে আভা দাদাৰ লগত আছোঁ বুলি কৈছে আভাজ্যোতি ৰাভাৰ লগত আছোঁ বুলি কৈছে তাৰপিছত মই আৰু একো কোৱা নাই আৰু দিনতো ভাত পানী খোৱা নাই মন চনো ভাল নাই তাই মোক কোৱাও নাই ইয়াৰ পৰা গৈছোঁহে গৈ পেলাই লীনাদলৰ ওচৰত গৈছে তেতিয়া মানে ক'ত আছা বুলি সুধিছিলোঁ যে আভাজ্যোতি দাদাৰ লগত আছোঁ বুলি কৈছে তেতিয়া মই থাকিলোঁ আৰু আধা ঘণ্টামান পিছত আকৌ ফোন লগাইছোঁ তেতিয়া মানে ফোনটো ৰিং কৰিছে ফোনটো নুঠায় এই মই ভাবিছোঁ কিবা কামত বিজি আছে ছোৱালীটো নকৰোঁ দে আৰু খং কৰিব আহি কেনে মা ইমান যে ফোন কৰি আছা কিয় এনেকৈ ক'ব মই নকৰোঁ দে আৰু তাৰপিছত আকৌ আধা ঘণ্টামান পিছত ফোন মাৰিছোঁ মই তেতিয়া মানে
চুইচ অফ অঁ চুইচ অফ তেতিয়া মই মানে চুইচ অফ কৰি তাইতো মোক চুইচ অফ কৰি কেতিয়াও নথয় অলপ পিছত তাই টাইম ওলাই কেনে মোক ফোন কৰে অ' মা কিয় মাতিছিলা কিয় ফোন কৰি আছা মোৰ কাম আছে অলপ গৈ আছোঁ এনেকৈ মানে হেৰি কৰি মই মানে মাথাটো ভাল লগা নাই আৰু চটপটৰ লাগি আছে মনটো মাকৰ মন আৰু তাৰপিছত সেনেকৈ আছোঁ এইটো লীনাদলে আহি গ'ল নহয় পইচা পাতি লৈ গ'ল তেতিয়া মানে পইচা লৈ যোৱাৰ পিছত মই কোৱাৰ্টাৰৰ ওচৰৰ মানুহ তেওঁলোকৰ লগত কথা মাত পাতিলোঁ জোনমণি ইমান দেৰি হ'ল যে কিয় বা আজি পোৱালিটো একো খোৱাও নাই ইমান দেৰি কৰিছে কিয় বা কিবা কামৰ কাৰণে গালি দিছে নেকি মেমে এইটো কাৰণে তাই ইমান দেৰি হৈছে কিবা কাম কৰি আছে নেকি কামতে ব্যস্ত আছে বোধহয় ফোনো উঠোৱা নাই ফোন চুইচ অফ পাইছোঁ তেতিয়া তেনেকৈ থাকোঁতে এই ভাড়া ঘৰৰ কোৱাৰ্টাৰৰ ঘৰৰ এই ঢিঙৰ পৰা মানে মানুহজন আহিলে তাইৰ গিৰিয়েকৰ ঢিঙত হেৰি ডিউটি ঢিঙৰ থানাত তাৰ পৰা আহিলে মই তাক সুধিছোঁ অ' বাবা জোনমণি ইমান দেৰিলৈকে আহি পোৱা নাই জোনমণি মা হেৰি এই মিডিয়াই কিবা কথা ওলাইছে নহয় কালি সেইকাৰণে জোনমণি অলপ লুকাই আছে এনেকৈ কৈছে জোনমণি লুকাই আছে তাইতো মোক ফোন কৰিলে হয় য'তে নাথাকক মোৰ মানে মনটো ভাল লগা নাই কিয় বা ক'ত বা আছে এনেকৈ ক'লোঁ জোনমণি লুকাই আছে আহিব ৰ'ব এনেকৈ কৈছে আহিব ৰ'ব কৈছে মই ৰৈ আছোঁ মই আভাজ্যোতিক ফোন মাৰিবৰ কাৰণে ফোনটো তাৰ হাতত দিলোঁ আভাজ্যোতি ৰাভাক মোক ফোন মাৰি দিয়াচোন আভাজ্যোতি ৰাভাৰ লগতে মোৰ ছোৱালীজনী আছিলে অলপ আগত তাইৰ লগতে পাইছিলোঁ হা এনেকৈ বোলো ল'ৰাটোক মোবাইলটো দিলোঁ নহয় মোৰ মোবাইলটো কিবা কৰি থৈ দিলে আৰু ক'তো ফোন মাৰিব নোৱাৰা কৰি থৈ দিলে মোবাইলটো তাৰপিছত ফোন নাপাওঁৱে আৰু ক'তো কণ্টেক্ট কৰিব নোৱাৰোঁ আৰু মই জানাখিনি কওঁ নাজানাখিনিতো নায়েই নোৱাৰোৱে সিহঁতক দিওঁ সিহঁতেও নাজানো বুলি কয় ইমান ডাঙৰ অফিচাৰ তাইও এছআই হয় জোনমণিও এছআই হয় বা আৰু কনষ্টেবল এজনী আছে আৰু এইজনী এছআইটোৰ ঘৈণীয়েকজনী ডক্টৰ নি সিহঁতে নাজানিব নেকি ফোনৰ কি হয় কি নহয় মোক কোনো নোৱাৰো কৈ কেনে কোনো মানে মোক ফোনটো কণ্টেক্ট কৰিব নিদিলে ক'তো তেওঁলোকে চাগে গম পাইছিলে জোনমণিৰ খবৰ গম পাইছে তেওঁলোকে ৰাতিয়ে গম পাইছে আপোনাৰ পৰা লুকুৱাই ৰাখিবলৈ তেনেকুৱা কৰিছিলে মোৰ মানে ৰাতিপুৱা 10টালৈকে গমেই পোৱা নাই তেতিয়া মানে আৰু হৈ গ'ল আৰু এইবিলাক যেতিয়া মানে মোৰ চাইন দেউতাকৰ চাইন ল'ব আহিছে তেতিয়া মোক চাইন লৈছে মোক কিয় চাইন লৈছে বা মই মানে প্ৰশ্ন কৰিব পৰা নাই আৰু মোৰ চাইন কিয় লাগে প্ৰশ্ন কৰিব পৰা নাই আৰু ধৰি কেনে চাইনটো লৈছে মোৰ পৰা দেউতাকৰ নামটো সুধিছে তেতিয়া মই কৈ দিলোঁ কৈ দিয়াৰ পিছত তেওঁলোকে মোৰ চাইনটো লৈ পেলাই আৰু কোনো মানুহ নাই আৰু কোৱাৰ্টাৰত নায়ে আৰু মানুহবোৰ চব ৰিজাৰ্ভত গৈছে তাৰপিছত মোৰ ইয়াৰ পৰা গুৱাহাটীৰ পৰা বহুত মানুহ গৈছে এওঁলোক গৈছে মিডল কোৰ্টত গৈছে আৰু বহুত মানুহ ল'ৰা ছোৱালী চিনাকি বন্ধু বান্ধৱ চব গৈছে তেওঁলোকে গম পাইছিলে মানে মোৰ ভতিজা ল'ৰাটোও গৈছে বৈনীটোৰ ল'ৰাটোও সিটো একো নাজানে বেচাৰা সৰু ল'ৰা তেওঁক গাৰ্জেন চমজাবৰ কাৰণে গাৰ্জেন বুলি চাইন লৈ কেনে ডেড বডি চমজাবৰ কাৰণে তেওঁক লৈ গৈছে চাইন মাৰিব মোৰ ল'ৰাটোক বিচাৰা তোমালোকে হা এইটো সৰু বাচ্চা মোক কোৱা নহ'লে মোৰ ল'ৰাটোক বিচাৰা মোৰ ল'ৰাটোকো কোৱা নাই সৰু ল'ৰাটোৰ পৰাই চাইন কৰি কেনে ডেড বডি চমজাই দিছে ডেড বডিও পষ্টপিটাম কৰোঁতেও মই গম পোৱা নাই একো গম পোৱা নাই যেতিয়া ৰিজাৰ্ভত 10টা বজাত 10:30 মানত ঘৰত লৈ আনিব লাগে তেতিয়া মোক কোনেবা ল'ব পঠাইছে মোক লৈ আপুনি ৰিজাৰ্ভত যাব লাগে এনেকৈ কৈছে তেতিয়া ৰিজাৰ্ভত গৈছোঁ মানুহ ভৰ্তি যেতিয়া মানে মোৰ টিপচহী চাইন ল'ল নহয় তেতিয়া মানে এই মানুহজনে ক'লে যে আপোনালোকৰ জোনমণিয়ে এক্সিডেণ্ট হৈছে তেতিয়া মই কৈছোঁ কি এক্সিডেণ্ট হৈছে ক'ত আছে তাই মেডিকেলত আছে এনেকৈ কৈছে চব কথা এনেকুৱা ঢাকি ৰাখিছে মই তেতিয়া কি কৰিম আৰু মই ৰিজাৰ্ভত গৈ পাইছোঁ চব মানুহ ভৰ্তি মই যেতিয়া ছোৱালীৰ ওচৰত যাব বিচাৰিছোঁ মোক লীনাদলে ইয়াতে চকুত টিপ মাৰি দিছে কিদিত কাংবাঙে কনষ্টেবলকেইটাক চকুত টিপ মাৰি দিছে আঁতৰাই লৈ যা বুলি তেতিয়া মই মিডিয়াৰ আগত একো ক'ব চান্সে নিদিয়ে চুৰ নাই সিহঁতে
চুৰ কাৰণে সিহঁতে মোক একোৱে ক'ব চান্স নিদিয়ে মিডিয়াৰ আগত মোৰ মানে ছোৱালীটো এনেকৈ আহিছিল এনেকৈ খাইছিল এনেকৈ কৰিছিল মই একো ক'ব পোৱা নাই তেতিয়া মানে কনষ্টেবলবিলাকে লৈ দূৰত কৰি টানি টানি লৈ যায় মই যেতিয়া ক'লোঁ হয় মিডিয়াখিনি গম পালোঁ হয় তেতিয়া চব মোৰ ঘৰতো সজাগ হ'ব পাৰিলে হয় মিডিয়াই তাতে কথাটো ক'লে চবেই গম পালে হয় ন তেতিয়া মই ছোৱালীটোক মই আকৌ এবাৰ মানে তাইক এই পষ্টপিটাম কৰিব সুবিধা পালে হয় মানুহখিনিয়ে কৰিব পাৰিলোঁ হয় আৰু ৰখাব পাৰিলোঁ হয় কিহৰ কাৰণে এনেকুৱা হ'ল সুধিবও পাৰিলোঁ হয় এইবিলাক মই একো কৰা নহ'ল মানে পষ্টমৰ্টেম কৰা নাই পষ্টমৰ্টেম কৰিছে তেওঁলোকে তাতে কৰিছে মানে ঘৰৰ মানুহ নথকাতে চব কৰিছে তেওঁলোকে চব কৰিছে সমজাই দিছে আপোনাৰ ভতিজা ল'ৰা মোৰ ভতিজা ল'ৰাটো কিমান বয়স তাৰ সৰু ল'ৰা তেতিয়া মানে 23 মান হৈছে ইমান সৰু ল'ৰাটোক সমজাই দিছে 23 বছৰমান হৈছে গতিকে আৰু কি ক'ম আৰু তেওঁলোকৰ কথা ইমান ষড়যন্ত্ৰ কিমান চক্ৰান্তি কৰি কিনে মোৰ ছোৱালীটোক মাৰিলে তেওঁলোকে মাৰি পেলাই আজি মোৰ এনেকুৱা অৱস্থা দুখত চাবলৈ এটা মানুহ নাই ল'ৰা ছোৱালীকেইটাৰ ওপৰতে মই নিৰ্ভৰ কৰি আছিলোঁ ল'ৰাটো বেমাৰী বুলি ভনীয়েকৰ চিন্তাই তেওঁ ঢুকালে দাদাৰ কি হৈছিলে তেওঁৰ চুগাৰ আছিল আৰু অলপ লিভাৰৰ অসুবিধা আছিল লিভাৰ ডেমেজ আছিল হয় দাদা ঢুকুৱা কিমান বছৰ হ'ল 1 বছৰ এই অক্টোবৰ হ'লে 2 বছৰ হ'ব আৰু হয় 2 বছৰ পাছে আৰু 6 মাহ পিছত তাই 6 মাহ আগত তেওঁ কি মানে ট্ৰিটমেণ্ট কৰিবলৈ সুবিধা পোৱা নাছিল পইচাৰ কিবা অভাৱ হৈছিল নেকি জোনমণি থকাৰ পিছত পইচাৰটো অভাৱ হ'বই জোনমণি মৰাৰ পিছত পইচাৰ মোক মানে জোনমণিৰ পইচাখিনিও লৈ গ'ল মোৰ পইচাখিনিও লৈ গ'ল অভাৱটো হ'বই 1 টকাও নোহোৱা কৰি পইচা লৈ গৈছে বহুত গোটেই আমাৰ অসমৰ মানুহ বুলিয়ে ক'ব পাৰি ইটো কোণাৰ পৰা সিটো কোণা ধুবুৰীৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে মোক 2-1 টকা চবেই সহায় কৰিছে গাঁও কুচলীয়া মানুহে সহায় কৰিছে বাপ ভাইসকলেও খোৱা বস্তুৰ পৰা আদি কৰি টকা পইচা চব সহায় কৰিছে সকাম চকাম পাতিবৰ কাৰণেও সহায় কৰিছে হাঁহ কুকুৰা চাউল পাতি আনি কেনে তেল নিমখ আনি কেনে তেওঁলোকে উদ্ধাৰ কৰি দিছে মোক সমাজৰ মানুহে আৰু চব এনেকৈ মানে চলি আছিলোঁ বহুদিন এই 2-1 টকা কোনোবাই মৰম কৰি আহে দিয়ে তেনেকৈ চলি আছিলোঁ থকাৰ পিছত মোক বহুদিন এনেকৈ থাকি মানে CBI-টো কেছটো লৈ ল'ল নহয় CBI কেছটো ল'ল তদন্ত কৰিলে CBI কি ওলালে তেওঁলোকে জানে আৰু তেওঁলোকে কৈছে যে জোনমণি দুৰ্ঘটনা হৈ তেওঁৰ মৃত্যু হৈছে কিন্তু তেওঁলোকেতো দুৰ্ঘটনা বুলিয়ে ক'লে CBI দুৰ্ঘটনা বুলিয়ে মোক ৰিজাল্টটো দিছে মই তেতিয়া প্ৰশ্ন কৰিছোঁ CBI আপুনি কেলে কেছটো উঠাই ল'লে মোৰ বেকগ্ৰাউণ্ডত মানুহেই নাই মোৰ কোনোবা দাদা ভাই খুৰা কোনোবা ভাগি বংশ মোৰ হাজবেণ্ডৰ কোনোবা থাকিলে কোনোৱে সহায় কৰিবলৈ আগবাঢ়ি অহা নাই মই যাম আপোনাৰ লগত বুলি কেতিয়াও কোনো এগৰাকীও নাহিলে গতিকে মই অকলশৰীয়া মোৰ যিজন মোৰ লগত লাগি আছিলে সম্পৰ্কীয় বহুত দূৰ সম্পৰ্কীয় মানুহ তেওঁ ল'ৰা ছোৱালীকেইটাই দাদা বুলি মানিছিলে কাৰণে তেওঁ ভাইটি ভণ্টি বুলি বহুত দিনৰ পৰাই আমাৰ ঘৰত আদান প্ৰদান হয় তেওঁ মানে দাদা বুলি মানিছিলে ছোৱালী ল'ৰাই তো বিপদৰ সময়তো তেওঁৱে এতিয়ালৈকে তেওঁৱে লাগি আছে আহি আছে চাই আছে দেখভাল কৰি আছে মানে মোৰ আগবঢ়া মানুহ নাই কাৰণে মই পিছ পৰি গ'লোঁ সেইকাৰণে আপুনি কেছটো বাধ্যত পৰি মই কেছটো উঠাই ল'লোঁ কৈছিলে আহি কেনে মোক ফোন কৰিও কৈছে যে আমুক দিনা গৈ আছোঁ মাজি আমি আমুক দিনা যাম তো আপোনালোকে ৰেডি হৈ থাকিব তো তেওঁলোকে CBI হয় তদন্ত কৰিছে কি কৰিছে কি নকৰিছে ৰিপৰ্টবিলাক আমাক ঘৰত ল'ব আহিব দৰকাৰ নাই ন কিহৰ কাৰণে আমাক ল'ব আহিছে আমাক ঘৰত ল'ব আহিব দৰকাৰ নাই ন আমি নিজে যাব পাৰিম তেওঁলোকে নিজে যাব লাগে তেওঁলোকৰ কাম তেওঁলোকে কৰিব লাগে তো তেওঁলোকে আহি ফোন কৰি ক'লে যে আমুক দিনা যাম আপোনালোকে ৰেডি হৈ থাকিব আমি ৰেডি হৈ আছোঁ তেওঁলোকে আহি আমাক লৈ গ'ল তেতিয়া কেছটো উঠাবৰ বাধ্য হৈ গৈছোঁ মই মানে মোৰ মানুহ নাই সেইটো কাৰণে কেছটো উঠালোঁ মোৰ দাউৰা মানুহ নাই যে মোৰ আগবাঢ়ি যোৱা মানুহ নাই এইটো কাৰণে মই কেছটো উঠাই দিলোঁ তাৰ CBI-ও কিছুমান কথা ক'লে মোক আৰু মই কৈছিলোঁ যে মোৰ ভতিজা ল'ৰাটোৱে যে মোক দেখভাল কৰিব
মই থকা দিনকেইটা মই পেঞ্চনৰ টকাই দি চলিম, ছোৱালীটোৰ পইচা দি চলিম। মোৰ ভতিজা ল'ৰাটো যে মোক চাই থাকিব, সি কি কৰি চলিব? সেইকাৰণে মোৰ ল'ৰা নাই, তাকে মই ল'ৰা বুলি ভাবিছোঁ। তো ইয়াৰ কাৰণে মই এটা সৰু সুৰা চাকৰি বিচাৰিছিলোঁ, দাবী কৰিছিলোঁ CBI কৈছিলোঁ। তেওঁলোকে হ'ব বুলি কৈছিলে আৰু তেওঁলোকে কৈছিলে যে যি কাম আছে মুৰি মানে লখিমপুৰত টকা পইচাটো যে মোৰ লৈ গ'ল লীনা দলে ৰাতি, সেই পইচাটো মোক তেওঁলোকে উইড্ৰ কৰি দিম বুলি কৈছিলে মোক। আপুনি যাব নালাগে মা, আমি আপোনাৰ চব কাম কৰি দিম, লখিমপুৰৰ পইচাটোও ওলাই দিম আৰু কোৰ্টত যিমান বস্তু আছে, লেপটপ লৈ গৈছে, লেপটপততো একো ওলোৱা নাই। তো লেপটপটোৰ কি কাম আছে? তাত যদি কিবা চুৰি কাম থাকিলে হয়, তাত ওলালে হয়, চুৰি কামৰ বস্তু ওলালে হয়, তেতিয়া লেপটপটো চুইচ কৰ তোমালোকে, মোৰ ক'বলগীয়া নাই। ডিঙিৰ চেণ্ডাল পাইছি, মানে এইবিলাক আগতেতো পোৱা নাছিল, পিছত CBI পাইছে। ডিঙিৰ চেণ্ডালো পাইছে, ডিঙিৰ চেণ্ডালো ক'তবা জমা আছে আৰু তাইৰ বহুত বস্তু সেইবিলাক আপুনি ঘূৰাই পোৱা নাই? একো ঘূৰাই পোৱা নাই, একো ঘূৰাই পোৱা নাই। CC কেমেৰা, লেপটপ, চেন, মোবাইল ইত্যাদি চব বস্তু নগাঁও কোৰ্টত জমা হৈ আছে। আমাক তেওঁলোকে চব বস্তু উইড্ৰ কৰি দিম বুলি কৈছিলে, চব নগাঁৱৰ বস্তু, লখিমপুৰৰ বস্তু চব উইড্ৰ কৰি দিম বুলি কৈছিলে। কিন্তু আজিলৈ একো বস্তু পোৱা নাই আৰু মোক একো খা খবৰ কোনো লোৱা নাই। তেওঁলোকে এবাৰে কিবা বস্তু ওলাই দিম বুলি কোৱাও বস্তু ওলাই দিয়া নাই আৰু মোক খা খবৰো নাই আৰু আমাৰ অসম পুলিচৰতো নাইয়ে। আপোনাক কেনেকুৱা ধৰণৰ প্ৰলোভন দিছিলে মানে তেওঁলোকে? ল'ৰাটোৰ চাকৰিৰো খবৰ নাই আৰু মোৰ বস্তুবোৰ ওলাই দিয়াৰো খবৰ নাই একো। এতিয়া মই কেনেকে কি কৰিম বাৰু? মই কেনেকে যাম, কাক লৈ যাম, ক'ত কি কৰিব লাগে মইতো একো নাজানো। CBI কৈছিলে যে আপোনাৰ যিমান লখিমপুৰত টকা পইচা আছে বা এই নগাঁও কোৰ্টত বস্তুবিলাক আছে, এইবিলাক চব আমি কৰি দিম মা। আপুনি ক'ত যাব? আপুনি বয়সস্থ মানুহ হয়, তো আপুনি যাব নোৱাৰে, কৰিব নোৱাৰে, আমি চব কাম কৰি দিম, একো চিন্তা কৰিব নালাগে, এনেকৈ কৈছিলে। তাৰপিছততো তেওঁলোকৰ খবৰেই নাই। কেছটো উঠাই ল'ব দিলে, মোক উঠাই ল'লোঁ। বহুত বিভিন্ন ধৰণৰ কিবা কিবি ক'লে কথা। CBI আহি পেলাই ऐसा करो माजी, ऐसा करो। तो केस उठाई ল'ব দিলে, কেছটো উঠাই ল'লোঁ আৰু যিবিলাক মোক কাম কৰি দিম কৈছিলে কামো কৰি দিয়া নাই। মোৰ ল'ৰাটোৰ চাকৰিটো তেওঁলোকে এপ্লাই কৰি দিম, হোৱা কৰি দিম বুলি কৈছিল। আপোনাৰ ল'ৰাৰ নে আপোনাৰ ভতিজা ল'ৰা? ৰত্নকান্ত ৰাভাৰ যিকোনো সৰু সুৰাই হওক, কনষ্টেবলে হওক, কিবা হওক, এইটো মানে চাকৰিটো মানে দৰখাস্ত লিখি কেনে তাতে দিয়া বুলি কৈছিলে CBI, হ'ব বুলি কৈছিলে। কিন্তু আজিলৈ একো খবৰ নাই। CBI বহুত কথা কৈছিলে আমাক, মানে তেওঁলোকে কৈ যোৱাৰ পিছতহে SP অফিচত মাতিলে, গ'লোঁ। এই মৃদুল কোঁৱৰৰ লগত গ'লোঁ, গৈ পেলাই তাতে কিবা কিবি সোধা পোছা কৰিলোঁ। কৰাৰ পিছত মোৰতো হাতত পইচা পাতি নাই, যাবলৈও তেল ভৰাব, গাড়ী নিব পইচা পাতি লাগে, মানুহ লৈ গ'লে খুৱাব লাগে। অলপ চলপ পইচা দিতো নহয়, মই ক'ত পইচা পাম? বাপ ভাই যি 1 টকা 2 টকা সহায় কৰিছে সেইটোৱে মানে চলি আছোঁ। মোৰ দৰমহাটোও হোৱা নাই, একো পইচাও পোৱা নাই, তেওঁলোকে মোক একো পইচা দিয়া নাই। ছোৱালীটোৰ বন্ধু বান্ধৱে অলপ অলপ পইচা উঠাই দিছিলে আৰু কি অফিচৰ পৰাও কিবা এটা পইচা দিছিলে, আমাৰ গুৱাহাটীৰ পৰা দিছিলে নেকি, মই এইবিলাক ইমান নাজানো। তো এনেকৈ মানে চলি গ'লোঁ আৰু। সকাম চকাম পাতিলেতো বহুত পইচা পাতি দৰকাৰ, তো তেনেকৈ চলিলোঁ। চলাৰ পিছত CBI কামখিনি মোক একো কামেই এতিয়ালৈকে আগবঢ়া নাই। বহুত তেওঁলোকে কৈছিলে কিন্তু মোক কেছটো নুঠাওঁতে যে এনেকৈ কৰি দিম বুলি। আপোনাক বাৰু CBI বাধ্য কৰাইছিলে নেকি কেছটো উঠাই ল'বৰ কাৰণে, বা কিবা কেনেকুৱা কথা কৈছিলে আপোনাক? CBI ইমান মানে এনেকুৱা কৈছিলে যে আপোনাৰ যি কাম আছে কামখিনি চব কৰি দিম আৰু আপোনাক মই নিজৰ মা বুলি ভাবোঁ। অফিচাৰজনে কৈছিলে যে মই আপোনাৰ খা খবৰ লৈ থাকিম আৰু আপোনাৰ এনেকুৱা কিবা এটা যিকোনো সমস্যাখিনি এইখিনি সমাধান কৰি দিম। এই যে বস্তু নগাঁৱত আছে, আপোনাৰ লখিমপুৰত আছে, এই কামখিনি কৰি দিম আৰু
ল'ৰাটোৰ কাৰণে চাকৰিও এটা দিয়াই দিম এনেকে কৈছিলে, কিন্তু আজিলৈ একো খবৰো নাই আৰু কামবোৰো আগবঢ়া নাই। আৰু কৈছিলে এই যে মোৰ ছোৱালীৰ ডিঙিৰ চেন কাঢ়িছিলে, চুৰি কৰি লৈ গৈছিলে, কাঢ়া নাই, চুৰি কৰি লৈ গৈছিলে। তাৰপিছত আবাজ্যোতি ৰাভাৰ লগত আছিলে, তাৰ ৰূপজ্যোতি কলিতা আৰু এনেকে বিভিন্ন ধৰণৰ 8-10জন মানুহৰ হিচাপ দিছিলে যে এইবিলাক মানুহে কিবা এটা পানিচমেণ্ট পাব। কি পাব মই নাজানো, কি পাব মোক কৈ যোৱা নাই। তেওঁলোকে কৈছিলে যে কিবা এটা পানিচমেণ্ট পাব, CBI আপোনাক কথা দি থৈ গৈছিলে, কথা দি থৈ গৈছিলে। কিন্তু আজিলৈতো সেইটো অসমৰ ৰাইজে দেখা পোৱা নাই, মইতো দেখা নাইয়ে, অসমৰ ৰাইজেও দেখা নাই, সেই কথাটো গমেই পোৱা নাই অলপো। CBI তদন্ত কৰি কেনে তেনেকে কৈছিলে। হয়, আভাজ্যোতি ৰাভা বা 10-11জন মানুহৰ নামত কিবা এটা সিহঁতে পানিচমেণ্ট পাব বুলি কৈছিলে। কি পানিচমেণ্ট বা দিয়ে কিন্তু আজিলৈ অসমৰ ৰাইজে গম পোৱা নাই যে কি পানিচমেণ্ট দিব সেই মানুহকেইটা। তেওঁলোকে আপোনাৰ এতিয়া খবৰ লয়? তেওঁলোকে মোৰ ছোৱালীটো মনোজ ৰাজবংশীক নিজৰ দাদা বুলি কৈছিলে আৰু আভাজ্যোতি ৰাভাকো কৈছিলে। প্ৰকৃততে যদি তেওঁলোকে যদি এইবোৰ চলনা চক্ৰান্তি নাছিলে তো খবৰ ল'ব আহিলে হয় ন, মা আমি একোৱে গম নাপাওঁ, জোনমণিৰ এনেকুৱা হ'ল। আজিলৈতো কোনো এটা মানুহে দেখা দেখি নাই। লীনা দলে বোলে মাৰ নিচিনা মৰম কৰে, কিৰিট কাংবাঙে নিজৰ ছোৱালীৰ নিচিনা মৰম কৰে, আভাজ্যোতি ৰাভাই ভণ্টিৰ নিচিনা মৰম কৰে, মনোজ ৰাজবংশীয়ে কাৰো খবৰ নাই। আৰু এইবিলাকে যদি জড়িত নাই, মোৰ ছোৱালীৰ কেনেকে মৰিলে, কেনেকে কি হ'ল, চব কথা যদি নাজানে মোকতো নিশ্চয় খবৰ ললে হয়। এওঁলোকে জানি ইহঁতে কিবা জালত ফাঁচিম বুলি মোৰ খা খবৰো নাই, একো নাই। আৰু তেওঁলোকে ডাঙৰ জালত ফাঁচিম বুলি মোৰ ছোৱালীক এনেকে চক্ৰান্ত কৰি মাৰিলে। এতিয়া যে CBI ৰিপৰ্টটো দিছে যে তেওঁ এক্সিডেণ্ট হৈ ঢুকাইছে, আপোনাৰ মনত সন্দেহ আছে? মই মানে কেতিয়াও শান্তি সেইটো মই কেতিয়াও মানি লোৱা নাই, কিন্তু মোৰ মানুহৰ অভাৱৰ কাৰণে মই কেছটো উঠাই লৈছো। মোৰ যদি মানুহ থাকিলে হয় মই কেতিয়াও কেছ উঠাই নিলো হয়। CBI হওক কোনোবা ভগৱান হলেও মই কেছ উঠাই নললো হয় যেতিয়ালৈকে কেছৰ সাক্ষী প্ৰমাণ নলয়। কিমান দিন চুৰি কৰি ৰাখিব? চুৰ কৰা মানুহৰ একদিন নহয় একদিন মানুহৰ আগত কথাটো ওলাই যাব। চাবিচোন, মোৰ দিনত নলালেও তোমালোকৰ দিনত ওলাব, তোমালোকৰ দিনত নোলালেও ল'ৰা ছোৱালীৰ দিনত, নাতি নতিয়ালৰ দিনত হলেও এই কথাটো একদিন হলেও মুখৰ পৰা বাহিৰ হব মানুহৰ। এনেকে মাৰিছিলে জোনমণিক, এনেকে ওলাই লৈ মাৰিছিলো, এনেকে ধৰণৰ হানি খুচি মাৰিছিল না, ডিঙিত টিপি মাৰিছিল না, কি চক্ৰান্ত কৰি মাৰিছিলে এদিন হলেও ওলাব। আপোনাৰ লাগে নেকি যে নকল ফোন তেওঁ যে চক্ৰটো উৎখাত কৰিবৰ কাৰণে বহুত কিবা কিবি কৰি আছিলে জোনমণিয়ে? লাগে নেকি তেওঁলোকৰ কিবা চক্ৰান্ত থাকিব পাৰে বা তেওঁলোকৰ ষড়যন্ত্ৰৰ বলি হ'ল? ইমান ডাঙৰ ঘাটি, নকল ফোন, নকল টকাৰ নগাঁও টাউনত ইমান ডাঙৰ ঘাটি চলি আছে। SP-য়ে গম নোপোৱাকে আছেনে? SP, DSP বা OC-য়ে হওক সিহঁতেতো গম পায়, সিহঁতে চাগে তাৰ পৰা বহুত পইচা কালেকশ্যন কৰি থাকে, সেইটো কাৰণে আজি ইমান ডাঙৰ ঘাটিটো চলি আছিলে। জোনমণিয়ে গমেই নাপালে তাতে যাতে ডাঙৰ মানুহ জড়িত হৈ আছে। জোনমণি গম পালে এই বস্তুত হাত নিদিলে হয়, আৰু জোনমণি গম নাই পোৱা কাৰণে এই বস্তুটো ভাবিছিলে যে এই বস্তুটো ডাঙৰ বস্তু, এই বস্তুটো উচ্ছেদ কৰিব পাৰিলে অলপ ভাল হব, কৰ পৰা ক'ত গুৰি শিপা আছে উভালিব লাগিব। মই এদিন ফোনতে কোৱা শুনিছো তাইক যে কোনোবা অফিচাৰৰ লগত কথা পাতি আছিলে নেকি, এই বস্তুটো গুৰি শিপা চব উঘলিব লাগিব ছাৰ। কাৰ লগত কথা পাতিছে মই নাজানো, মই মোবাইল চাব নাজানো ন, মোবাইল চাব জানিলে মই পিছতো চাব পাৰিলো হয় মোবাইলটো কোন ছাৰৰ লগত কথা পাতিছে। সেইটো কাৰণে মই মুখেৰে কোৱা কথাখিনি মই শুনিছো, এইটো মোৰ মনত আছে। এই বস্তুটোৰ গুৰি শিপা গোটাই উঘলিব লাগিব কৈছে, যে নকল সোণা ক'ৰ পৰা আহে, নকল টকা ক'ত তৈয়াৰ হয়, ক'ৰ পৰা আহে, এইবিলাক চব গুৰি শিপা উঘালিব লাগিব বুলি কোৱাটো মই নিষ্কাণে শুনিছো। তাই মৃত্যুৰ দিনা এটা কেছ ৰেজিষ্টাৰ হৈছিলে বুলি আপুনিও কৈছে। হয়, তেওঁ সেইটো নকল সোণক লৈ ৰেজিষ্টাৰ হৈছিলে নে তেওঁ কাৰোবাৰ পৰা পইচা লোৱা? বা মই এইবিলাক একোৱেই নাজানো, মই একো গম নাপাওঁ মানে, কিন্তু নকল সোণ নকল টকা যে ধৰিছে মই এইটো গম পাওঁ। তেওঁ মোক ৰাতিয়ে ফোন কৰি কৈছে
আৰু নিউজতো দেখাইছে এই যেতিয়া নকলখনখিনি আনে নকল টকাখিনি ধৰি আনে তাই নিউজতো পাইছোঁ মই আৰু তাই আমাক ফোন কৰি কৈছে আজি মা এই নকল ফোন আৰু নকল টকা হেৰি কৰিছিলোঁ এই ৰেড কৰিব গৈছিলোঁ এনেকৈ কৈছে তো মই ইমানটো নাজানো যে ক'ৰ পৰা কি কৰিছে ক'ত পঠাইছে মই এনে অলপ গম পাইছোঁ যে ৰূপজ্যোতি কলিতাই ক্ৰাইম ব্ৰাঞ্চৰ অফিচাৰ হয় নেকি তেওঁ মানে কৈছে জোনমণিক লখিমপুৰত পঠাইছে আসামী ধৰিবৰ কাৰণে জোনমণি মাজুলীত থাকোঁতে মানে অমীয় কুমাৰ ভূঞাৰ লগত অলপ কিবা এটা ওলাই গ'ল টেপ এটা ওলাইছিলে যে মানে কি ঘাটত নাও চলিব নিদিয়ে আৰু যেতিয়া নাও চলে কোনোবাই কমপ্লেইন কৰে এই মানে বালিচাপৰি আইচি টোপনি মাৰি আছে তো ঘাটত নাও চলি আছে গমেই নাই তেতিয়া আৰু কোনোবা এছপিয়ে কয় ন ঐ ৰাভা কি কৰিছা শুই আছা নেকি টোপনি মাৰি আছা নেকি ঘাটত নাও চলি আছে ডিউটি কৰা মানুহ আৰু তোমাকে কব এতিয়া কোনোবাই অফিচাৰে তোমাৰ অফিচাৰে কি কৰি আছা নিউজ ল'বৰ কাৰণে তেনেকুৱা মানে জোনমণি দুইফালেও বিপদ নাও চলিলেও বিপদ নাও নচলিলেও বিপদ ডিউটি কৰিলেও বিপদ ডিউটি নকৰিলেও বিপদ তাতে এটা ঘটনা হৈ গ'ল সেইটো অমীয় কুমাৰ ভূঞাৰ লগত আৰু সেইটো কাৰণে ডাঙৰ মানুহবোৰে কিছুমানে কয় জোনমণি ৰাভা হেনো কথাই পাতিব নাজানে এই এলেকাত দক্ষিণ গাঁও এলেকাত সৰুৰ পৰা ডাঙৰ হ'ল কোনো মানুহ আজিলৈকে ক'ব নোৱাৰে জোনমণি ৰাভাই কথা পাতিব নাজানে বুলি কিন্তু চিএমে কথা পাতিব নাজানে জোনমণি ৰাভাই ডাঙৰক কেনেকে কথা পাতিব লাগে সেইটো নাজানে কিন্তু চিএমে কিমান ভাল কাম কৰি আছে সেইটো ভগৱানেই জানে জোনমণিৰ অমীয় কুমাৰ ভূঞাৰ লগতো বিতৰ্ক হৈ গ'ল অলপ তাৰপিছত এটা আহিল নিজৰ এটা হ'বলগীয়া স্বামী বুলি তাই বিয়া হ'ব বিচাৰিছিলে সিও এটা ঠগবাজ দুনিয়াৰ মানুহৰ লাখে লাখে টকা খালে কামাই কৰি খাব নোৱাৰে সি খবৰ লয়নে আপোনাৰ খবৰ ল'ব আহিলেতো মুখতে লাট মাৰিম সি যদি মোৰ ঘৰত আহে নহয় তাক ঝাৰু দি খেদিম সি মোৰ ঘৰৰ পৰা টকা মোৰ ল'ৰাটোৰ পৰা 3 লাখ টকা লৈ গ'ল ফিক্স ডিপজিট কৰিম বুলি ফিক্স ডিপজিট কৰিম ঘৰত পইচাবিলাক ৰাখিলে চোৰ হয় সিয়ে যে চোৰ এইটো কোনে কয় সিয়ে চোৰ মোৰ সম্পৰ্কীয় ভতিজা এটাৰ পৰা 11 লাখ টকা লৈ ল'ল কালেকশ্যন 11 লাখ টকা লৈ গ'ল আৰু মোৰ ল'ৰাটোৰ পৰা 3 লাখ টকা লৈ গ'ল ফিক্স কৰি থ'ব বুলি কয় সিয়ে চোৰ মোৰ ছোৱালীজনী বিয়া পাতিম বুলি পৰিচয় দিল অঞ্জিত চাকৰি কৰোঁ বুলি কুকুৰৰ পুতেক কামাই কৰি খাব নোৱাৰে সি মোৰ ছোৱালীক বিয়া পাতিব আহে এটা লখনগা ল'ৰা এটাই অকামিলা ল'ৰা এটাই অঞ্জিত চাকৰি কৰোঁ বুলি কয় তো এইবিলাক বৰ লাজৰ কথা কি ক'ম আৰু উপায় নাই মোৰ ছোৱালীয়ে মানুহে চিনি নাপায় চব মানুহে চাকৰি কৰি ভাত খায় কেনেকে চলিব লাগে বুজি পায় মোৰ ছোৱালী বুজি নাপালে বুজি পালে আজি ইমান ডাঙৰ বিপদত তাইৰ মৃত্যু নহয় ইমান ঘাট প্ৰতিঘাত ময়ো নাপাওঁ মই আজি আপোনালোকৰ ওচৰত এনেকে কথা পাতিব নালাগিলে হয় ক'ৰবাত মই অকলে যাব নালাগিলে হয় এতিয়া মই বজাৰ কৰিব যাবৰ কাৰণে কেতিয়াবা লঘনে থাকোঁ বজাৰ কৰিব যাব মই সক্ষম নহয় কেতিয়াবা মই এতিয়া মই ডাক্তৰৰ মুখত পৰি আছো মোক এটা টেবলেট আনি দিয়া মানুহ নাথাকে কেতিয়াবা চব শেষ কৰি পেলাইছে ৰাণা পগাকে মোৰ ছোৱালীৰ জীৱনো ধ্বংস কৰিলে আৰু মোৰ ছোৱালীক বেয়া ৰেকৰ্ডো ওলালে তেওঁ মোৰ ছোৱালীক জড়িত থকা বুলি চবেই সন্দেহ কৰিলে কিন্তু মোৰ ছোৱালী একো মানুহ ভুল নাই তাতে কাৰণ ৰাণা পগাকে অঞ্জিত চাকৰি কৰা বুলি কয় তাৰ সেইখিনি অভিজ্ঞতাই নাই মানুহ মিছা কথা মিছা প্ৰলোভন দি কিনে টকা পইচা খাই আছে আমদানি কৰি আছে আজাদি কৰি আছে বলেৰো গাড়ী লৈ ঘূৰি আছে ইন'ভা গাড়ী লৈছে লোকক ঠগাই কেনে লোকৰ পইচাৰে গতিকে আজি মোৰ ছোৱালী যদি এছবিত আহিলে হয় এছবিত আহিছিলে মোৰ ছোৱালী সি দৰখাস্ত মাৰি কেনে নগাঁৱত লৈ গৈছে চৈতানি কৰিব নোৱাৰিব যে সেইটো কাৰণে নগাঁৱত কোনে লৈ গৈছে ৰাণা পগাকে
সি লৈ গৈছে জোনমণিক তাতে লৈ গৈছে নগাঁৱত মৰিকলঙত আছিলে হয় মৰিকলং খদৰত আছিলে আগতে খদৰতে জইন কৰিছে তো ৰাণা প্ৰকাশ হ'ল 1 নম্বৰ শনি ৰাণা প্ৰকাশে যদি মোৰ ছোৱালীৰ জীৱনত নাহিলে হয় আজি মোৰ ছোৱালীটো SBতে তোমালোকৰ নিচিনা জ্বলি থাকিলে হয় আজি ঘৰৰ পৰা ডিউটি কৰি ভাত মুঠি খাব পাৰিলে হয় দাদাক যদি বেমাৰত ঢুকায়ো যায় তেওঁতো জোনমণি থাকিলে হয় ন জোনমণিক এনেকৈ ষড়যন্ত্ৰ কৰি নামাৰিলে তেওঁ ৰাণা প্ৰকাশ হ'ল 1 নম্বৰ দস্যু চোৰ বদমাছ সি বেলেগৰ পইচাবিলাককো খালে মোৰ ল'ৰাৰ পইচা খালে আৰু মোৰ ভতিজা ল'ৰা এটাৰ 11 লাখ টকা খালে তাৰ পৰা গড়মূৰৰ পৰাও লোকেল জাগাৰ পৰাই সি বহুত মানুহক ঠগি ঠগি পইচা খাইছে ঠিকাৰ কাম দিম বুলি সি কৰে সি কি কৰে একো নাজানো সিতো ONGCত চাকৰি কৰোঁ বুলি আমাক পৰিচয় দিছিল ছোৱালীকো কৈছিলে মই ONGCত চাকৰি কৰোঁ মোৰ ছোৱালীজনী আৰু ইমান ভাবি নাথাকে তাই নিজৰ ডিউটি কৰে তাই কয় তোমাৰ কি ডিউটি নাথাকে নেকি সি ক'ৰবাত যায় গাড়ীখন লৈ এপাক ঘূৰি আহে ঘূৰি আহিলে আৰু ডিউটিৰ পৰা সি কি কয় মোক কাম ছাইডত যায় কাম চাই আহিলেই হ'ব আৰু মোৰ বেছি ডিউটি নাথাকে নহয় তাই আৰু নিজৰ ডিউটিত থাকে কাক চকু দিব অলপো ধৰিব নোৱাৰিলে তাই ইমান চোৰ বদমাছ তাই এইবিলাকত নজৰে নিদিয়ে তোমাৰ কাম তুমি কৰা মোৰ কাম মই কৰিম তো সেনেকৈ ভাবি কেনে তাই আজি এনেকুৱা ঠগ খালে আৰু সিয়াৰ কাৰণে আজি মোৰ এনেকুৱা ছোৱালী হেৰাই গ'ল তাতে আৰু পুলিচৰ মানুহখিনিও তাইৰ কাৰণে এই নকল সোণা নকল টকা ধৰাৰ কাৰণে বিৰতি হৈ গ'ল তেওঁলোকে এইবিলাকত জড়িত আছিলে টকা খাই আছিলে সেইকাৰণে এইবিলাকত চবত ধৰা পৰিম বুলি জোনমণিক মাৰিলেতো একো নোলাব সেইকাৰণে জোনমণিক মাৰি পেলালে কিন্তু ধৰা পৰিও নপৰা হ'ল যদিহে তেওঁলোকে দুখিত নহয় আজি জোনমণি মাকে কি খাইছে ৰচোন এপাক যাচোন যা SPটোতো ক'ব পাৰিলে হয় কোনোবাই আছে এটা কয় যাচোন জোনমণি ৰাভাৰ মায়াকে কি কৰি আছে এটা খবৰকে লৈ আজিলৈ চিনাকি মানুহখিনিৰ কোনো এটা মানুহে মোৰ ওচৰত অহা নাই মৰিবলৈ কোনোবা যদি অচিনাকি মানুহ আহিছে কিন্তু চিনাকিৰ ভিতৰত তাইৰ অফিচাৰৰ ভিতৰত কোনো এটা মানুহে নাহে আজিকালি জোনমণি হেৰাই গ'ল কাৰণে আজি কোনো নাই জোনমণি জীয়াই থাকিলে জোনমণিক খাটাবলৈও মানুহ হ'লে জোনমণিৰ ঘৰত খোৱা মানুহো আহিলে হয় জোনমণিৰ ঘৰত থকা মানুহো আহিলে হয় জোনমণি নাই কাৰণে এই দুনিয়াত মোৰ একোৱেই নোহোৱা হৈ গ'ল আপুনি কিবা চৰকাৰী সা সুবিধা পায়নে মই চৰকাৰী সা সুবিধা কি পাম মই ছোৱালীটোৰ দৰমহাটো CBIক যেতিয়া কেছ উঠাই দিলোঁ তাৰে পিছতে মোৰ দৰমহা হৈছে মই মাৰ্চত নে ফেব্ৰুৱাৰীত মাৰ্চত 6 তাৰিখে নে কেতিয়া মানে কেছটো উঠাই দিছিলোঁ নেকি মোৰ ইমানো মনত নাথাকে নহয় আৰু তাৰপিছত দৰমহাটো জুলাইৰ কিমান তাৰিখে নেকি সোমাইছে কেছটো উঠাই লোৱাৰ পিছতেই মোৰ দৰমহা সোমাইছে কি পইচা দিছে কি নিদিছে মই একো হিচাপ কিতাপ নাজানো আৰু তেওঁলোকৰ লগত মোৰ কণ্টেক্টো নাই মই একো গম নাপাওঁ এই দৰমহা দিছে মই আনি কেনে খাইছোঁ এতিয়া বৰ্তমান তেনেকৈ আৰু আপোনাক CBIয়ে কৈছিলে যে আপোনাৰ ভতিজা ল'ৰাটোক চাকৰি দিম বুলি আপুনি অসম চৰকাৰক কিবা অনুৰোধ জনাইছে নেকি যে মোক এনেকুৱা কিবা সা সুবিধা লাগে জনোৱাৰ পিছত তেওঁলোকে দিয়া নাই নেকি মানে মোক CBIয়ে কৈছিলে আপোনালোকৰ যদি কোনোবা আছে তেনেকৈ মানুহ ল'ৰা ছোৱালী আমি হেৰি কৰি দিম ব্যৱস্থা কৰি দিম তেনেকৈ কৈছিলে কিন্তু মই কৈছিলোঁ যে মোৰ ল'ৰা এটা আছে ভতিজা ল'ৰা মোৰ ল'ৰাটো মৰতে তেওঁকেও মুখামুখি কৰিব কৈছোঁ আৰু মোৰ ঘৰৰ অধিকাৰ তেওঁলোকেই হ'ব বুলি কৈছিলোঁ আৰু এতিয়াও চলি আছোঁ তেওঁলোকৰ লগতে মোৰ কোনো মানুহ নাই চোৱা মেলা মানুহ ছোৱালীটো গ'লে মাকে আহে মাকে গ'লে ছোৱালী আহিব বা ল'ৰাটো আহিব ঘৰত সেইখন ঘৰো চাব লাগে এইখন ঘৰো চাব লাগে এতিয়া দুজনী মাকে আছোঁ ল'ৰাটো আহি বজাৰ হাট কৰি দিয়ে কিবা কৰি দিয়ে যিকোনো সমস্যাটো চাই দিয়ে তেনেকৈ চলি আছোঁ আৰু ভণ্টিটোৰ লগতে কোনোবাই যদি ইয়াত আহি কেনে আৰু অধিকাৰ বিচাৰিলেতো নহ'ব এতিয়া মোৰ মতাটোৰ ভাগৰ আছে মানুহ নোহোৱা নহয় কিন্তু
তেওঁলোকেতো মোক কোনো মানুহে অহা নাই জেঠীমা কি কৰিছা গাটো ভালে আছেনে আপোনাৰ বা কি কিবা খালি নে নাই খোৱা কিনো কৰি আছা কোনো মোক সুধিব নাহে আৰু সেয়াই তাই মৃত্যুৰ পাছত আপোনাৰ ওচৰত কোন আহিছিলে কোনোবাই খবৰ ল'বলৈ আহিছিলে উচ্চ পদস্থ বিষয়া বা এনে কোনো দল সংগঠনৰ মানুহ বিভিন্ন ধৰণৰ দল সংগঠনৰ মানুহ আহিছিলে চৰকাৰৰ পিনৰ পৰা কোনো অহা নাই চৰকাৰৰ পৰা নাই অহা মানে মীৰা বৰঠাকুৰ আহিছে লুইজ্যোতি আহিছে এনেকে কোনোবা আহিছে লুৰিণজ্যোতি আৰু মীৰা বৰঠাকুৰ আহিছে মই যিকেইটা মনত আছে মই যিকেইটা দেখা পাইছোঁ এইকেইটাই গম পাম মুখ্যমন্ত্ৰীয়ে খবৰ লোৱা নাই মুখ্যমন্ত্ৰীটো মোৰ ভৰি দিবলৈ অহা নাই খবৰটো বাদে ভৰিটো দিবলৈও মোৰ ঘৰত অহা নাই কিয় বা অহা নাই সৰু সুৰা মানুহ মৰিলেওতো CM যায় ন হেমন্ত বিশ্ব শৰ্মাইতো সৰু সুৰা মানুহ মৰিলেই যায় জোনমণিয়েতো তেওঁলোকৰে এটা সুৰক্ষা দিয়া আৰক্ষী কিয় বা নাহিলে তেওঁলোকৰে এটা সদস্য হয় জোনমণিয়ে কিন্তু জোনমণিৰ ওচৰত হেমন্ত বিশ্ব শৰ্মাই এদিনো নাহিলে জোনমণিৰ খবৰো নল'লে জোনমণিৰ মাকে কি খাইছে কি কৰিছে কেনেকৈ আছে এদিনো খা খবৰ নাই CM নাই আৰু তেনেকৈ তাৰ আশে পাশে লাগি থকা MLA মিনিষ্টাৰ কোনো অহা নাই আপুনি ইমান মনত এটা দুখ লৈ জীয়াই থাকে আপুনি সাহস কেনেকৈ পায় আপুনি জীয়াই থাকিবলৈ ইমান ধুনীয়াকৈ আছে কেনেকৈ পায় মই কি কৰিম আৰু কেনেকৈ সাহস পাম বুকত বান্ধি আছোঁ আৰু তেওঁলোকৰ ছবিকেইটা মৃতকৰ ছবিকেইটাকে চাই কেনে তোমালোকে আশীৰ্বাদ কৰা মোক গাটো ভালে থাকিব ভালে থাকক আপুনি আৰু ধুনীয়া হৈ আছে আপুনি ভগৱানক আশীৰ্বাদ আপুনি দুখ নকৰিব সুস্থ কৰি ৰাখ যিমান দিন ৰাখা আপোনাক অসমৰ বহুত মানুহে আপোনাক মৰম কৰে আপোনাৰ ওচৰলৈ আহিব নোৱাৰে সেইটো এটা বেলেগ কথা কিন্তু আপোনাৰ দুখখিনি সকলোৱে বুজি পায় আপুনি ভালেই থাকিব আপুনি ভালকৈ খোৱা লোৱা কৰি থাকিব ধুনীয়াকৈ থাকিব জোনমণিৰ মৃত্যুবাৰ্ষিকী আহি আছে কিবা আপুনি কিবা ভাবি থৈছে নেকি যে এনেকুৱা কিবা কৰিম ভাবিলে কি হ'ব কৰিব নোৱাৰোঁ অকলে তাই ভাবিছোঁ তাইৰ স্মৃতি এটা বনাই থৈ যাম মই জীয়াই থাকাতে শক্তি দিয়ক ভগৱানে সেইখিনি ক'ত বনাম কৰিম বুলি আশা কৰি আছোঁ তাইৰ নামত মাতি আছিলে নহয় হয় এইখিনিতে কৰিম বুলি আশা কৰি আছোঁ কেনেকৈ কি হয় নাজানো আৰু এই বছৰৰ ভিতৰত যদি তাইৰ ভেটিটো সংস্থাপন কৰিব পাৰোঁ আশা কৰি আছোঁ আশা কৰিলেইতো নহ'ব দেহাটোও ঠিক নাথাকে তাৰোপৰি ওচৰত তেনেকৈ মানুহো নাপাওঁ অলপ ভাল দিহা দিয়া মানুহ হ'লে ভাল লাগে আপুনি ধুনীয়াকৈ আছে খালি আপুনি নিজৰ স্বাস্থ্যটো যত্ন ল'ব ভালকৈ খাব দেহাটোও ভালে থাকিব তেতিয়া কেতিয়াবা মাথা ঘূৰাই পৰি থাকোঁ কেতিয়াবা দাঁতৰ বিষ ক'লোঁ নহয় দাঁতৰ বিষ জ্বৰ অহাৰ নিচিনা লাগি থাকে জ্বৰে আহিছে নেকি একদম মাথা বিষাই আছে এনেকুৱা আৰু কেতিয়াবা একদম গাটো মাথা ঘূৰাই পৰিয়ে থাকোঁ 2-3 দিন তো ভণ্টিও ইমান হেৰি নাই ন অভিজ্ঞতা নাই নহয় ইমান ভণ্টিটোৰো তো তেওঁ ভয় খাই যায় বাই কিবা হ'ব নেকি ৰাতি কিবা এটা হ'লে হাহাকাৰ লাগি যাব তেওঁতো ফোনো মাৰিব নোৱাৰে মইতো কোনোবাই অলপ শিকাই দিছে ইটোৱে সিটোৱে এটা দুটা মই কোনোবাই ফটো চটো দি দিছে নাম্বাৰটো অলপ ফোন মাৰিব জনা মানুহ লগত কোনো নাথাকে নেকি আপোনাৰ ভাগিনজনী ভতিজা ল'ৰাটো ঘৰত গৈছে ভাগিন এজনী থাকে বুলি কৈছে সমস্যা হৈ যায় তেওঁলোক থাকিলে কোনো কথা নাই কিন্তু তেওঁলোক নাথাকিলে মোৰ বহুত দিগদাৰ হৈ যায় ভণ্টিটো ফোন একদম কৰিব নোৱাৰে মই এটা দুটা কৰিব পাৰোঁ মানে কোনোবা ধৰচোন আপোনাৰ নামটো দিলে মোক ফটোটো লগাই নামটো দিলে মই নামটো মানে য'ত ফটোটো আছে এইটো নাম্বাৰটোত টিপি দিলে মোৰ নাম্বাৰটো লাগি যায় তেতিয়া মই গম পাই যাওঁ তোমালোকে ফোন ৰিচিভ কৰা তো ভণ্টিটোতো সেইটোও নাজানে সেইটো লৈ সমস্যা আৰু তেওঁ ৰোগীয়া মানুহ তেওঁক দেউগিয়াৰত অপাৰেশ্যন কৰিব লৈ গৈছিল মোৰ ছোৱালীটোৱে আৰু 10-12 দিনমান থাকি থ'ব আহিছিলে এইটো ঘটনা হৈ গ'ল কিহৰ অপাৰেশ্যন কৰিছিলে গুচি গ'ল কিহৰ অপাৰেশ্যন কৰিছিলে তেখেতে অপাৰেশ্যন কৰিছিলে গলব্লাডাৰৰ আচ্ছা 10-12 দিনমান তাতে থাকিলোঁ আৰু তাইৰ কোৱাৰ্টাৰত তাই ভাবিলে ঘৰত গৈ কেনে 2 দিনমান ৰেষ্ট কৰক আমাৰ ঘৰতে তো থৈ আহিম দে মা দাদাও অসুখীয়া আৰু ভাল লাগিব দাদাৰ ওচৰত থাকিলে চবৰ
তো মই আহি কেনে ভণ্টিক ক'লোঁ তুমি ইয়াত থাকা 2 দিনমান মই গৈ ছোৱালীটোৰ লগত থাকিম কিন্তু থাকিবই নাপালোঁ এনেকুৱা দুখৰ বিলাই একো নাই দিয়ক চাবচোন এতিয়া আমাৰ এই ইণ্টাৰভিউটো চাই পেলাই বহুতে আপোনাৰ খবৰ ল'ব আমি এইটো কথা খাটাং যে তেওঁলোকে আপোনাৰ খবৰ ল'ব বহুতে এনেকুৱা হৈছিলে যে সেই সময়ছোৱাত আপোনাৰ মুখখন চবৰে চিনাকি হৈ গৈছিলে কিন্তু ক'ত থাকে কেনেকে থাকে নাজানে বা তেওঁলোকো বহুত দূৰত থাকে চবৰে নিজৰ কাম থাকে অসুবিধা থাকে নিজৰ অসুবিধা আৰু সময় গ'লে মানুহে কথাবোৰ পাহৰি যায় এতিয়া আমাৰ এইটো ইণ্টাৰভিউটো আপোনাৰ লগত কথাখিনি মানুহে চাই পেলাই মানুহৰ আকৌ মনত পৰিব আপোনালেও মনত পৰিব আপোনাৰো খবৰ ল'ব চাব আপোনাৰ ওচৰলৈ খবৰ লোৱা মানুহ বহুত আহিব আপুনি ভালকে থাকক হাঁহি মাতি থাকক ধুনীয়াকে ভণ্টিৰ লগতে থাকে বা আপোনাৰ নিচিনা সাহসী মাতৃ বহুত কম আছে আৰু সেইকাৰণে আজি আমি আপোনাৰ ওচৰলৈ আহিছো আশীৰ্বাদ কৰা তোমালোকেও মা হিচাপে আপুনি আশীৰ্বাদ মোৰ ছোৱালী হিচাপে আপোনাৰ কিবা হ'লে আমাক ক'ব আমাৰ ফোন নম্বৰটো আছে ফোন কৰি এইটো আমি সদায় আছো জোনমনিৰ আছিলে ন কুকুৰটো আপুনিয়ে চাই মই এই জীৱ জন্তুবিলাকৰ লগতে মই শান্তি লৈ থাকো আৰু দিন কটাই আৰু মানে ছাগলী 2টা আছে হাঁহ কেইটামান আছে মানুহে কয় ছাগলী পুহিলে কি পায়নো ছাগলীকেইটা বিক্ৰী কৰি দিব ইমান কষ্ট মই নিবিকো ছাগলীকেইটা কিয় বিকিম মই দেখি ভাল লাগে মনটো ভাল লগা হাঁহকেইটা বিক্ৰী কৰি দে হাঁহকেইটা কিয় ইমান কষ্ট কৰি পুহিছা মই একো মই বিকো বুলি মোৰ মুখৰ পৰা উল্লেখ নকৰো তো মোৰ এইবোৰে হৈছে এটা মনটো ভাল লাগি থকা এইবোৰে মোৰ মেম্বাৰ সিহঁতক চাউল দিম ভাত দিম সিহঁতক অলপ ঘাঁহ খুৱাব লৈ যাম তাতে অলপ লগ পাম এটা 2টা সেইবোৰৰ লগত কথা পাতি কিনে গুচি আহিম সেনেকে আছো আৰু গধূলি হ'লে এইবিলাক আহে এই ছোৱালীটো আহে আৰু এই ওচৰৰে পেহীয়েক এজনী আছে তেওঁলোকে বহিবলৈ আহে সিহঁতৰ লগতে আছো এনেকে আছো আৰু কি কৰিম একো নাই ভগৱানকে চাব এনেকে চাব আৰু ভগৱান আছে ভগৱানক বিশ্বাস ৰাখিব ভগৱান আছে আৰু আপুনি ভালে